যদি আপুনি অৰুণোদয় আঁচনিখন এতিয়ালৈকে আবেদন কৰিব পৰা নাই বা আপোনালোকে আবেদন কৰিছিল নাম কৰ্তন হৈ গৈছে সেই সকল মানুহৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। নতুনকৈ এটা জাননী জাৰি কৰিছে ইয়াতে একচেপ্ট আৰু ৰিজেক্ট। তো যদি আপোনালোকে আবেদন কৰিছে ৰিজেক্ট হৈ গৈছে কিবা কাৰণত নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব। আবেদন কৰিলে কিন্তু 1250 টকাৰ লগত আৰু 250 টকা আপোনালোকে লাভ কৰিব। নতুনকৈ কেনেকৈ ফৰ্ম ফিল আপ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। লগতে যিখন গেছৰ যিখন ফৰ্ম আছে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোক সকলো কথা জানিব পাৰিব। আবেদন কৰিলে কি কি ডকুমেণ্টছ লাগিব? প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ড লাগিব, দ্বিতীয়তে আধাৰ কাৰ্ড লাগিব, তৃতীয়তে ভোটাৰ কাৰ্ড, চতুৰ্থতে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে বেংক একাউণ্টটো আৰু আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব, বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব, এক্টিভ থকা মোবাইল নম্বৰ লাগিব আৰু লগতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো এক কপি লাগিব। এইখিনি বস্তু আপোনালোকে সাজু কৰি ৰাখক আৰু আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰিব সেই বিষয়ে আজি দেখুৱাই দিম এই ভিডিঅ'টোৰ মাধ্যমতে। এইখন ফৰ্ম আপোনালোকে দেখা পাই আছে, এই ফৰ্মখন কিন্তু আপোনালোকে সকলোৱে লাভ কৰিব। যিসকল মানুহে আবেদন কৰা নাই এতিয়ালৈকে এই ফৰ্মখন আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰিব বিচাৰে মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। তো ইয়াতে ফাইনেল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো যিসকলে এতিয়ালৈকে আবেদন কৰিব পৰা এইসকলে কিন্তু আবেদন কৰিব পাৰিব। তো ইয়াতে লিখা আছে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যিসকলে আগত অৰুণোদয় 2.0 যিখন আঁচনি আছিল এই আঁচনিখনত যিসকলে লাভ কৰি আছিল এইসকলে কিন্তু যদি আপোনালোকে এইবাৰ ফিল আপ কৰি আছে এই ফৰ্মখন ইয়েছৰ লগত যিখন খালী বক্স আছে এই খালী বক্সত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰ প্ৰথমবাৰে আবেদন কৰি আছে অৰুণোদয় 3.0 আঁচনিটো নোৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰি কিনে ইয়াতে পাছপোৰ্ট সাইজ ফটো এক কপি দিব। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, এই যিখন চিৰিয়েল নম্বৰ আপোনালোকে দেখা পাই আছে এই চিৰিয়েল নম্বৰ কিন্তু প্ৰত্যেকটো মানে ফৰ্মখনত এই চিৰিয়েল নম্বৰটো থাকিব। আৰু আপোনালোকে ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে দিব, এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলে হ'ব। আৰু লাষ্ট নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে কেয়াৰ অফ ডেভেলপ ডটাৰ অফ আপোনালোকৰ গাৰ্জেণ্টৰ নাম ইয়াতে দিব। যিজন ব্যক্তিয়ে এপ্লাই কৰিব সেই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ গাৰ্জেণ্টৰ নাম ইয়াতে লিখি দিব। আৰু ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে সিলেক্ট কৰিব, টিক মাৰ্ক লগাব, ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ব্লক গাঁও পঞ্চায়ত গাঁওখনৰ নাম, আপোনালোকৰ লোকেলিটি লেণ্ডমাৰ্ক, এক্টিভ থকা মোবাইল নম্বৰ, এৰিয়া পিনক'ড, ঘৰ নম্বৰ আৰু আপোনালোক পুলিচ ষ্টেচন। দ্বিতীয়তে আপোনালোকে এই ফৰ্মখন লাভ কৰিব। উইণ্ডো দিব্যাংগজন দিৱস উমেন WAY বেনিফিচিয়াৰী আনমেৰিড। ইয়াতে 5টা কেটেগৰী মানুহ ইয়াতে আপোনালোকে যিজন ব্যক্তি এপ্লাই কৰিব সেই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ইয়াতে টিক মাৰ্ক লগাব। আৰু আপোনালোকৰ ইয়াতে বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। বেংক একাউণ্ট নম্বৰ, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, IFC কোড, পাছপোৰ্ট আপোনালোকৰ বেংকৰ যিটো ফ্ৰণ্ট চাইড আছে এই ফ্ৰণ্ট চাইডটো আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। ইয়াতে য়েছ কৰিব। আৰু আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ, ভোটাৰ কাৰ্ডৰ নম্বৰ ইয়াতে য়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। আৰু ইয়াতে আপোনালোকে থাম্ব বা চিগনেচাৰ দিব পাৰিব। এইটো হৈছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। ইয়াতে আপোনালোকৰ নাম দিব, ইয়াতে গাৰ্জেন নেম, ইয়াতে আপোনালোকৰ বয়স দিব আৰু আপোনালোকে ইয়াতে ধুনীয়া কৰি আপোনাৰ গাঁওখনৰ নাম ইয়াতে এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব। ৰেচন কাৰ্ড নম্বৰ ইয়াতে লিখি দিব। তলত আহিব ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো, আৰু ইয়াতে গাঁওখনৰ নাম লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। আজি যিসকল মানুহে আবেদন কৰিব এইসকলৰ বাবে কিন্তু এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। এই ফৰ্মখন ফিল আপ কৰাৰ পাছত আপোনালোকে যদি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট এতিয়ালৈকে লিংক কৰিব পৰা নাই, লিংক আপোনালোকে কেনেকৈ কৰিব পাৰিব অলৰেডি ভিডিঅ' আপলোড কৰা আছে। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংকখন দি ৰাখিম, আপোনালোকে ভিডিঅ'টো চাই নিজে লিংক কৰিব পাৰিব। তো ইয়াৰ আছিলে আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এই যিখন গেছৰ ফৰ্ম আছে এই ফৰ্মখনত আপোনালোকৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম লিখিব, আপোনালোকৰ ছাবচিডি যিজন মানুহে পাই আছে এই মানুহৰ নাম লিখিব, আপোনালোকৰ LPG ID নম্বৰ লিখিব, আধাৰ কাৰ্ডত যিটো নাম আছে এই নামটো আপোনালোকে ইয়াতে বা নম্বৰ লিখিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে লিখিব। আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে ৰেজিষ্টাৰ মোবাইল নম্বৰ এই নম্বৰটো লিখিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট
লিখিব ইয়াতে আপোনাক অৰুণোদয় আঁচনিৰ যিখন আইডি আছে এই আইডিখন এই বক্সখন টিক মাৰ্ক কৰিব ইয়াতে চিগনেচাৰ কৰি দিব তো এনেকৈ আপোনালোকে ফিল আপ কৰিলে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰা হৈ যাব আশা কৰিছোঁ ভিডিঅ'টো আপোনাক সকলোৰে ভাল লাগিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব